আজি মহম্মদ ইউনুস যেটো কুকুৰ এটা আছে শান্তিৰ নবেল লৈ বহি আছে নিজকে ডাক্তৰ বুলি সেই কুকুৰজনৰ আমি প্ৰতিক্ৰিয়া দাখ কৰিছো আৰু এতিয়া চাক আমি বেয়া নাপাব অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজৰ ওচৰত আমাৰ মুখত এতিয়া ভাল শব্দ ওলাই নাহে আমাৰ ভাতৃসকলক তাৰ জীৱিত জ্বলাই আছে আৰু আমি সেই এতিয়া ভাল শব্দ ভাল মানুহৰ আমি এতিয়া সময় নাই যে আমি পৰিচয় দিবৰ সময় এতিয়া নাই আমি এই কুকুৰটো কৈছো আৰু ইউনাইটেড নেশ্যনত কিছুমান কুকুৰ বহি থাকে যে ভাৰতত কোনোবা মুছলমান এটা কুকুৰে আচৰি লৈ সিহঁতে পত্ৰৰ ওপৰত পত্ৰ পঠায় এই কুকুৰবিলাক এতিয়া ক'ত গ'ল বা বামপন্থী সেকুলাৰ বিলাক ক'ত গ'ল যেতিয়া হিন্দুক বাংলাদেশত জীৱিত জ্বলাই দিয়া হৈ আছে আৰু লগতে আমি স্পষ্ট কৰি এতিয়া কৈ দি আছো আমাক আপোনালোকৰ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে ভাৰতত বহুতো মৌলবাদী মুছলমানে মাজে মাজে সিহঁতে দেখায় যে আমাৰ ধৰ্ম আমাৰ দেৱ দেৱতাসকলক লৈ কুমন্তব্য কৰি আছে আমিও সেই পন্থাত আমি বাধ্য হ'ম অসমত যিহেতু দেখা গৈছে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে তেওঁলোকৰ পৰা বিহিত ব্যৱস্থা লৈছে কিন্তু আমাৰ হাতত পৰি গ'লে কিন্তু সেইটো তাতকৈ ভয়ংকৰ ব্যৱস্থা গ্ৰহণ কৰিম আমি আজি আমাৰ যেটো কাৰ্যসূচী ৰাখিছিলো যিহেতু এইটোৰ মূল কাৰণ হৈছে বাংলাদেশত যি আমাৰ হিন্দু সনাতনী ভাইসকলৰ হত্যা হৈ আছে তাৰ বিৰুদ্ধে আমি ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো হাতত আৰু লগতে আমি ইউনুস বাংলাদেশৰ প্ৰধানমন্ত্ৰী ইউনুসক ইয়াত মানে আমি প্ৰতিমূৰ্তি দাহ কৰিছো এইটো আমাৰ সামগ্ৰী আমনি তিনালি বুলি আজি প্ৰায় 1000 মান লোক হ'ব সনাতনী ৰাইজ ওলাই আহিছে প্ৰতিকৃতি দাহ কৰিছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ